পৰিয়ালৰ বিজনীৰ ২ নং সাতিয়ানগুৰি নিবাসী মানিক মহানায়কৰ পত্নী আৰু কন্যাক তিনি পাখণ্ডই গুৰুলাগুৰুকৈ আক্ৰমণ কৰাৰ ফলত সংকটজনক অৱস্থাত চিকিৎসাধীন হ'বলগীয়া হৈছে পত্নী কন্যা। কাষৰ ভাড়াতীয়া ৰুমত মদ খাই পৰিৱেশ বিনষ্ট কৰা কাৰ্যক বাধা দিয়াৰ বাবে আক্ৰমণৰ বলি হয় মাতৃকন্যা। তিনি পাখণ্ডৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় মানিক মহানায়কৰ পত্নী আৰু জীয়ৰী। ঘটনা সন্দৰ্ভত পিতৃ মানিক মহানায়কে আক্ৰমণকাৰী শিৱা সূত্ৰধৰ, তাপস সূত্ৰধৰ আৰু প্ৰদীপ সূত্ৰধৰৰ বিৰুদ্ধে বিজনী থানাত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ। মোৰ ঘৰত যাই মোৰ ছোৱালীক যাই মায়ের ধর ভাঙা চিঙা কৰিছে। মোৰ মানে এতিয়া মোৰ এটাই কথা, তাহাক এৰেষ্ট কিয় নকৰে? মোৰ এটাই বিচাৰ, মোৰ তাহাক মানে এৰেষ্ট কৰি তাহাক ফাঁসিত জোলাক। মোৰ ছোৱালীৰ এটাই বিচাৰ খুঁজো, থানাৰ পৰা কিয় এৰেষ্ট নকৰে? থানা কিয় টাকা খাইছে না ঘুষ খাইছে, কিয় এৰেষ্ট নকৰে? ইমান ডাঙৰ কেছ হৈছে, মোৰ ছোৱালীক মাৰি ফেলছে, কিয় এৰেষ্ট নকৰে? শনিবাৰৰ নিশাৰ পৰা আজিলৈ আৰক্ষীয়ে আক্ৰমণকাৰী তিনিটাক গ্ৰেপ্তাৰ নকৰাত ক্ষোভিত হৈ পৰিছে পৰিয়ালৰ লোক। ইপিনে পাখণ্ড তিনিটাৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত জীয়ৰীক বিজনী মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসালয়খনে কাজলগাঁও অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে। পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে বৰপেটা ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হাস্পাতাললৈ প্ৰেৰণ কৰে যদিও পৰিয়ালৰ লোকে ততাতৈয়াকৈ বঙাইগাঁও চহৰস্থিত ব্যক্তিগত খণ্ডৰ চিকিৎসালয় স্বাগত হাস্পাতালত ভৰ্তি কৰে। এতিয়া প্ৰশ্ন হয়, আৰক্ষীয়ে তিনি অভিযুক্তক আটক কৰি ঘটনাটোৰ উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰিবনে? আক্ৰমণ কৰিলে মানে যিটো ঘৰত সিহঁতে ভাড়া থাকে তাৰ লগত আৰু এটা ঘৰ আছে, সেইটো ভাড়া দিয়া হয়। এজন মাইকী থাকে, বৰপেটাৰ হয়। তাৰ হাজবেণ্ডো বৰপেটাতে কাম কৰে আৰু শহুৰ ঘৰৰ শুনামতে বৰপেটাতে হয়। এতিয়া ভাড়া ঘৰত থাকে, সেই ঘৰত ৰাতি 10টা মানত ল'ৰা চিবাই আহে বোলে, আৰু ৰাতি কি হয় আৰু কেইজনমান ল'ৰা আহি কিনে মাল খাই কিনে হাল্লা হুল্লা কৰে। এনেকুৱা অভিযোগ আগতে তাৰে পাব্লিকেও কৈছিল, মানে মালিককো জনাইছিল আৰু লগতে সেই মানে সিহঁতকো জনাইছিল। তাৰপাছত কেইদিনমান পাছত ঠিকে আছিল। তাৰপাছত বোলে আকৌ এদিনা এনেকুৱা প্ৰব্লেম হৈ আছিল কেইদিন ধৰি। তাৰপাছত সেই তাৰ ছোৱালীজনীয়ে মাম্পীয়ে মানে জনাইছে যে আপোনাৰ ঘৰ মানে এনেকুৱা আপোনালোকে ইমান ৰাতি ৰাতি হাল্লা কৰে, এনেকুৱা কৰাটো ঠিক নহয়, কিয় কি আমিও পুৱা হ'লে আমাৰ কামত যাব লাগে আৰু ঘৰত দেউতাহঁতো পুৱা 2:30 মানত কামত যায়, এনেকুৱা হাল্লা হ'লে আৰু ক'ত হ'ব? তেতিয়া মাইকেজনীয়ে বোলে কৈছে যে তোৰ বাপক মাতিম নেকি, তোৰ বাপ শিৱাক মাতিম নেকি? তেতিয়া ছোৱালীজনীয়ে কৈছে কাক মাতবি মাত। তাৰপাছত যেতিয়া দুপৰীয়া সিহঁতৰ ল'ৰা আৰু হাজবেণ্ড আহে ঘৰত, অহাৰ পাছত একো নাই দুপৰীয়াত। যেতিয়া সিহঁতে কালেকশ্যনলৈ ওলাই যায়, তাত দেউতা যায় আপোনাৰ কাৱটিকালৈ চব্জি পইচা কালেকশ্যন কৰিবলৈ, আৰু তাৰ ভাইটি যায় ঘোষপাৰালৈ। যেতিয়া যায় তেতিয়া 7:30 মানত মানে চাগে সিহঁতে ঘৰত গৈ কিনে মাতিছে। মাতাৰ পাছত বোলে এখেতে ওলাইছে। ওলোৱাৰ পাছত তেখেতৰ লগত পুৰা মানে কাজিয়া ষ্টাৰ্ট কৰিলে। কাজিয়া ষ্টাৰ্ট কৰোঁতে বাঁহ আনি কেনে তেখেতক মাৰা আৰম্ভ কৰিলে। তাৰপাছত ছোৱালীজনী বচাব যাওঁতে ঘৰত যাই কেনে মাৰিলে। তাৰপাছত মাৰাৰ পাছত খেচেৰাই বোলে সিহঁতৰ ঘৰৰ ওচৰত অলপ খালী এটা জেগা আছে, তাতে আনি কেনে তাতেও মাৰিছে। মাৰাৰ পাছত তেখেতৰ মানে এনে ছোৱালীজনী জামা ঠামা চব ছিঙি গৈছিল। তাৰপিছত ঘৰত আহি কেনে সিহঁতে যেনেকৈ তেনেকৈ মানে তাত দেউতা আহিছে যে এনেকুৱা অৱস্থা চাই কিনে কৈছে তহঁতে থানাত যা। তেতিয়া সিহঁতে যেতিয়া থানালৈ আহি আছিল তেতিয়া কৈছে তহঁতে থানাত কিয় যাবা, তহঁতক থানাত যাব নিদিওঁ, কেছ কৰিব নিদিওঁ। বিজনীৰ পৰা ধ্ৰুৱ সূত্ৰধৰৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল, আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।